সকলকে নমস্কাৰ। আজিৰ এই ৱেবিনাৰৰ আহ্বায়িকা আমাৰ শ্ৰদ্ধাৰ প্ৰণামিকা শৰ্মা মহোদয়া, ক্ষেত্ৰীয় বালিকা শিক্ষা প্ৰমুখ আৰু প্ৰান্তীয় বালিকা শিক্ষা প্ৰমুখ মাননীয়া কল্যাণী ঠাকুৰীয়া মহোদয়া, আজিৰ এই কাৰ্যক্ৰমত উপস্থিত থকা বিদ্যাভাৰতীৰ অন্যান্য অধিকাৰীগণ, আই মাতৃসকল, ছাত্ৰ ছাত্ৰীসকল, ভাৰত আমাৰ জন্মভূমি। গুৰুজনাই জাতিয়ে নিজৰ অতীত ভালদৰে নাজানে, সেই জাতিৰ বৰ্তমান অস্থিৰ আৰু সেই জাতিৰ ভৱিষ্যত অন্ধকাৰ। বিকাশ সাধনা কৰিব লাগে, তেতিয়াহ'লে আমি সকলোৱে এই দেশৰ কেৱল অতীতেই নহয়, গৌৰৱশালী অতীত সেই কথা জানে আৰু সেই কথা জনাৰ পিছত, হৃদয়ংগম কৰাৰ পিছত ভৱিষ্যতৰ ভাৰতৰ কল্পনা আমি কৰিব পাৰিম। সেয়েহে আজি মই আপোনালোকৰ সন্মুখত ভাৰতবৰ্ষৰ গৌৰৱশালী ইতিহাস সম্পৰ্কে কিছু কথা ব্যক্ত কৰিবলৈ প্ৰয়াস কৰিম। গুৰুজনাই কৈছিলে যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটো কোটি কোটি বছৰ পুণ্যৰ ফল। এটা সময়ত দেৱতাসকলেও এই ভাৰত ভূমিত জন্মগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিল, ইচ্ছা প্ৰকাশ কৰিছিল। ভাৰত মাতাৰ স্থিতি বৰ্ণনা কৰি দেৱতাসকলে গাইছিলে, গায়ন্তী দেৱা কিলগীতকানি ধন্যাস্তুয়ে ভাৰত ভূমিভ্যাগে স্বৰ্গাপবৰ্গস্পদহেতুতে। তেনেকুৱা দেৱতাসকলে ভাৰতবৰ্ষৰ স্তুতি বন্দনা কৰি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাৰ কাৰণে হাবিয়াস কৰিছে। কাৰণ এই ভাৰতবৰ্ষত, এই ভূমিত এটা শ্ৰেষ্ঠ দৰ্শন, যাক ভাৰতীয় দৰ্শন বুলি কওঁ, আচলতে যিটো মানৱ দৰ্শন, যাক আমি হিন্দু দৰ্শন বুলি কওঁ, এই হিন্দু দৰ্শনে, ভাৰতীয় দৰ্শনে, এই মানৱ দৰ্শন বিশ্বৰ ভিতৰত এটা শ্ৰেষ্ঠ দৰ্শন। সমগ্ৰ মানৱ জাতিয়ে কৰিবলগীয়া কাম কি, কৰ্তব্য কি, এই সম্পৰ্কে এটা চিন্তন আমাৰ এই ভূমিত সৃষ্টি কৰিছে। ঋষিমুনিসকলে সেই উত্তৰ বিচাৰি পাইছিলে যে অদৃশ্য শক্তি, যাক আমি ভগৱান বুলি কওঁ, ঈশ্বৰ বুলি কওঁ, তেওঁ এই বিশ্বখন সৃষ্টি কৰিছে। আৰু দ্বিতীয়তে, এই যে আমি এই বিশ্বখনত আমি যে পশু পক্ষী মানুহ এই সকলো যে আছোঁ, আমাৰ মাজত সম্বন্ধ কি? আমাৰ পূৰ্বসকলে বহুত চিন্তন মন্থনৰ পিছত, বহুত গৱেষণাৰ পিছত, তপস্যাৰ ফলত তেওঁলোকে তাৰ উত্তৰ বিচাৰি পাইছিলে যে আত্মা যে অদৃশ্য, যে অজয়, যে অমৰ, যে অৰাজ্য, যাৰ মৃত্যু নাই, যাক জুই দিব নোৱাৰে, কাটিব নোৱাৰে, সেই অদৃশ্য এই আত্মা এই সকলোতে বিদ্যমান হৈ আছে। পশু গছ গছনি সকলোতে সেই আত্মা বিদ্যমান হৈ আছে, আৰু সকলোতে থকা আত্মা একে আত্মা। আত্মা কেতিয়াও বেলেগ বেলেগ নহয়। তাৰমানে গছ গছনি, পশু পক্ষী, মনুষ্য, পৰ্বত, পাহাৰ, নদ নদী সকলোতে সেই আত্মা বিদ্যমান হয়। তাৰমানে আত্মাই সকলোকে এক কৰি ৰাখিছে। মানে আমাৰ পৰস্পৰৰ মাজৰ সম্বন্ধ কিহৰ? পশু পক্ষী, গছ গছনি, কীট পতংগ, মনুষ্য সকলোৰে পৰস্পৰৰ সম্বন্ধ হ'ল সকলোতে
বিৰাজমান কৰিছে। আৰু এই আত্মা পৰম আত্মাৰ পৰা আহিছে, পৰম সত্তাৰ লগত বিলীন কৰি দিব লাগিব। আত্মাক পৰমাত্মাৰ লগত বিলীন কৰি দিয়া, নৰ হিচাপে জন্মগ্ৰহণ কৰি নৰৰ পৰা নাৰায়ণ হোৱা, এয়া মানৱ জীৱনৰ লক্ষ্য। আৰু সেইকাৰণে আমাৰ পূৰ্বপুৰুষসকলে দেখিলে যে এইটো সকলোতে একে আত্মা বিদ্যমান হৈ আছে। আৰু আমাৰ বহুত ঋষিমুনি মহাপুৰুষসকলে নিজৰ জীৱনটোক, নিজৰ শৰীৰটোক এটা লেবৰেটৰী হিচাপে ব্যৱহাৰ কৰি, নিজৰ শৰীৰটোৰ ওপৰতে ৰিচাৰ্চ কৰি তেওঁলোকে অনুভূতিৰ দ্বাৰা বুজি আমি এটা পৰিয়াল ওলাইছিল। অয়ম নিজ পৰবেতি তথা উদাৰ সৰিতানন্ত বসুধৈব। গোটেই বিশ্বখন আমি এটা কুটুম্ব, এটা পৰিয়াল। গোটেই বিশ্বখন যিহেতু আমি এটা কুটুম্ব, এটা পৰিয়াল, গতিকে এই বিশ্বখনত থকা সকলোৰে সুখ শান্তি আমি কামনা কৰিব লাগে। সেইকাৰণে আমাৰ পূৰ্বপুৰুষসকলৰ জীৱনৰ মন্ত্ৰ হৈছিলে সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্। সকলোৰে জীৱন সুখী হওক, কাৰো জীৱন কেতিয়াও দুখ বেজাৰ আহিব নহয়। তাৰ আমি গছডালৰ সুখ কামনা কৰোঁ, পশু পক্ষী কীট পতংগ সকলোৰে সুখ কামনা কৰোঁ। কোনো সুখ দুখী হ'ব নালাগে, সকলোৱে সুখে শান্তিৰে থাকক। সমগ্ৰ মানৱ জাতিয়ে চিন্তা কৰিবলগীয়া, সমগ্ৰ মানৱ মা বুলি কোৱা। সেইকাৰণে প্ৰকৃতিৰ পৰা এটা শিশুৱে মাৰ পৰা দুগ্ধপান কৰে, নিজৰ যিমান আৱশ্যক সিমানে দুগ্ধপান কৰে, তাতকৈ দুগ্ধপান নকৰে, ৰক্তপান নকৰে মাৰ পৰা। সেইকাৰণে প্ৰকৃতি আমাৰ মা। প্ৰকৃতিৰ পৰা আমি কিমান লওঁ, যিমান লাগে সিমানে গ্ৰহণ কৰি, এয়া আমাক শিকা যায়। সমগ্ৰ মানৱ জাতি শিকিব লাগিব। সমগ্ৰ মানৱ জাতিৰ কাৰণে এইটো কৰ্তব্য যে প্ৰকৃতিৰ ওপৰত শোষণ নকৰিবা, প্ৰকৃতিক দোষণ কৰা। আৰু প্ৰকৃতিক শোষণ কৰাৰ ফলত আজি কি অৱস্থা হৈছে আমি সকলোৱে ভুক্তভোগী। আজি প্ৰদূষণমুক্ত বিশ্ব আমাক যদি লাগে, তো ভাৰতীয় দৰ্শন, যিটো মানৱ দৰ্শন, প্ৰকৃতিৰ প্ৰতি আমাৰ দৃষ্টিভংগী, ভূমিৰ প্ৰতি আমাৰ দৃষ্টিভংগী, নদ নদীৰ প্ৰতি আমাৰ দৃষ্টিভংগী, পশু পক্ষীৰ প্ৰতি আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰিব লাগিব। সকলোকে এটা পৰিয়াল বুলি আঁকোৱালি লয় আমি একেই পৰিয়াল, পৰস্পৰৰ সুখ শান্তিৰ কামনা কৰি সকলোৱে সহজীৱনভাৱে আমি আগবাঢ়ি যাব লাগিব। এয়াই ভাৰতীয় চিন্তন। সেয়ে এই চিন্তন হ'ল বিশ্বৰ ভিতৰত এটা শ্ৰেষ্ঠ দৰ্শন, শ্ৰেষ্ঠ চিন্তন। আজি যদি বিশ্বৰ যদি কল্যাণ হ'ব লাগে, মানৱ জাতিৰ যদি কল্যাণ হ'ব লাগে, সমগ্ৰ বিশ্বই এই দৰ্শন স্বীকাৰ কৰি ল'ব লাগে। ভাৰতীয় মানৱ জাতিয়ে কৰিবলগীয়া কাম পুৰুষসকলে সমগ্ৰ বিশ্বৰ কাৰণে দি থৈ গৈছে। কৰিব লাগে আমাৰ ভাৰতীয় দৰ্শন, ভাৰতীয় চিন্তন, হিন্দু দৰ্শন, এই মানৱ দৰ্শনক। আৰু সেইকাৰণে শ্ৰেষ্ঠ দৰ্শন এই ভূমিত সৃষ্টি হৈছিল, এই ভূমিত উৎপত্তি হৈছিল। সেইকাৰণে এই ভূমিত জন্মগ্ৰহণ কৰাটো বছৰ পুণ্যৰ কাম কৰিব লাগিব। তেতিয়াহে মনুষ্যৰূপে এই ভূমিত জন্মগ্ৰহণ কৰিব পাৰিব। কিমান গৌৰৱৰ। সেইকাৰণে আমাৰ অতি কিমান গৌৰৱশালী আছে। আজি প্ৰত্যেকজন ভাৰতীয় নাগৰিকে এইটো কৰিব লাগিব, ৰন্ধে ৰন্ধে আমি হৃদয়ঙ্গম কৰিব লাগিব। দ্বিতীয়ত, এই যিটো সংস্কৃতি, এই যিটো চিন্তন, এই যিটো বিচাৰ, এই চিন্তন, এই বিচাৰ লৈ আমাৰ পূৰ্বপুৰুষসকলে বিশ্বৰ চকীকোণে গৈছে। আজিৰ পৰা ৪,০০০ বছৰ আগত আমাৰ পূৰ্বপুৰুষ আছিলে কৌণ্ডিন্য। আৰু কৌণ্ডিন্যই তেওঁৰ কিছু প্ৰজাক লৈ পেলাই দক্ষিণ ভাৰত, মানে দক্ষিণ পূৰ্ব দিশত সমুদ্ৰ যাত্ৰা আৰম্ভ কৰিছিল। আৰু গৈ 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 আজিৰ কম্বোডিয়া দেশ পালে।
সেই প্ৰায় ৩,৫০০ ৪,০০০ বছৰ আগৰ কথা। আজিৰ কম্বোডিয়াৰ নাগ কন্যাবিলাকে বাস কৰিছে। তাৰ নাগ ৰাণীগৰাকীৰ নাম হৈছিলে সোমা। কন্দিন্যই যেতিয়া প্ৰজাগণক লৈ সমুদ্ৰ তীৰত যেতিয়া উপস্থিত হ'ল, নাগ কন্যা সোমাই নাগ কন্যাবিলাকক লৈ পেলাই হাতে হাতে পাথৰ শিল লৈ পেলাই যুদ্ধৰ কাৰণে প্ৰস্তুত হ'ল। কোনোবা শত্ৰু আহিছে আমাৰ দেশ আক্ৰমণ কৰিবলৈ, যুদ্ধ কৰিবলৈ। আৰু আমাৰ কন্দিন্যৰ যিটো এটা আধ্যাত্মিক শক্তি আছিলে, বাক শক্তি আছিলে, যাৰ ফলত চকুৱে চকুৱে যেতিয়া পৰাৰ লগে লগে সোমাৰ হাতৰ পৰা পাথৰ নিজে নিজে মাটিত পৰিল। কিন্তু আমাৰ কন্দিন্যই সেই সময়ত প্ৰজাসকলক তেওঁ আদেশ দিয়া নাছিলে যে হাতে হাতে তৰোৱাল উঠাই লোৱা আৰু এই নাগ কন্যাবিলাকক কাটি শেষ কৰা। আমাৰ কন্দিন্যই কি কৰিল? প্ৰজাসকলক ক'লে যে হাতে হাতে ৰং বিৰঙৰ বস্ত্ৰ লৈ লোৱা। বিভিন্ন ৰং বিৰঙৰ কাপোৰ হাতে হাতে ল'লে প্ৰজাসকলে, আৰু নগ্ন অৱস্থাত থকা সেই নাগ কন্যাবিলাকক বস্ত্ৰ প্ৰদান কৰে। আজিৰ পৰা ৩,৫০০ ৪,০০০ বছৰ আগত ভাৰতবৰ্ষৰ পূৰ্বপুৰুষসকলে কন্দিন্যৰ নেতৃত্বত আজিৰ কম্বোডিয়াৰ পূৰ্বপুৰুষসকলক বস্ত্ৰ প্ৰদান কৰিছিল। কন্দিন্য ভাৰতলৈকে ঘূৰি নাহি সোমাৰ লগত বিবাহ হ'ল, তাতে ৰজা হ'ল, ৰাজ শাসন কৰিলে, সকলো ধৰণৰ সংস্কাৰ দিলে, আৰু তাৰ নামেৰে সেই কম্বোজ হ'ল, কম্বোজৰ পৰা কম্বোডিয়া। আৰু তাকে কেন্দ্ৰ কৰি প্ৰায় ২,০০০ বছৰ ধৰি সেই কম্বোডিয়াক কেন্দ্ৰ কৰি তাৰ আশে পাশে যিমান দ্বীপপুঞ্জ আছিলে, লাওছ, জাভা, সুমাত্ৰা, বালি, ইণ্ডোনেছিয়া, ভিয়েটনাম, থাইলেণ্ড, সকলোতে ভাৰতীয় সংস্কৃতি, হিন্দু সংস্কৃতি বিয়পি পৰিছে। অৰ্থাৎ আমাৰ পূৰ্বপুৰুষসকলে চৌদিশে বিয়পি গৈছিলে। ভাৰতবৰ্ষ বিশ্বৰ প্ৰতিখন দেশলৈকে গৈছিলে, কিন্তু হাতত অস্ত্ৰ লৈ যোৱা নাছিলে। গোটেই বিশ্ব জয়ী কৰিবলৈ গৈছিলে, হাতত অস্ত্ৰ লৈ নহয়, হাতত শাস্ত্ৰ লৈ গৈছিলে, হাতত বস্ত্ৰ লৈ গৈছিলে। আৰু সেইকাৰণে আমি ভাৰত, ভাৰত মানে ভাৰত, ভা মানে পোহৰ, আলো, ৰত মানে বিলাই দিয়া, যি পোহৰ বিলাই দিয়ে, যি জ্ঞান বিলাই দিয়ে, যি জ্ঞানৰ সাধনা কৰে, গোটেই বিশ্বত যি জ্ঞান বিয়পাই দিছিলে, গোটেই বিশ্বত যি পোহৰ বিলাই দিছিলে, সেয়াই ভাৰত। আৰু সেইকাৰণে ভাৰত বিশ্বৰ গুৰুৰ আসনত বহিছে। এটা ইতিহাসত এটা নজিৰ নাই যে আমাৰ কোনোবা এজন ঋষিমুনি, কোনোবা ৰজা মহাৰজাই বিশ্বত গৈ হাতত তৰোৱাল লৈ সেই দেশখন ধ্বংস কৰিছে। ইছলাম আহিল, খ্ৰীষ্টিয়ান আহিল, আমি দেখিলোঁ হাতত তৰোৱাল লৈ, এখন হাতত তৰোৱাল, এখন হাতত কোৰাণ লৈ বিশ্বজয়ী কৰিবলৈ গৈছিলে। আমাৰ পূৰ্বপুৰুষসকলে হাতত অস্ত্ৰ লৈ নহয়, হাতত শাস্ত্ৰ, হাতত বস্ত্ৰ লৈ বিশ্বজয়ী কৰিবলৈ গৈছিলে। বিশ্বক পৰাজয় কৰিবলৈ যোৱা নাছিলে, বিশ্বক জয়ী কৰিব। এয়া ভাৰত। সেইকাৰণে এই গৌৰৱশালী অতীতক লৈ সদায় গৌৰৱ কৰিব লাগে। আমাৰ শিক্ষা ব্যৱস্থা, আমাক কোৱা হ'ল যে ইংৰাজসকল অহাৰ পিছতেহে যেন ভাৰতবাসী শিক্ষিত হ'ল। অৰ্থাৎ ব্ৰিটিছ অহাৰ আগত যেন আমি অশিক্ষিত আছিলোঁ। কোনো শিক্ষা ব্যৱস্থাই যেন আমাৰ ইয়াত নাছিল। ১৮২২ চনত লৰ্ড মেকলে প্ৰায় ১৫০০ ব্ৰিটিছ অফিচাৰ লৈ ভাৰতত ছাৰ্ভে কৰিছিলে। ছমাহ তেওঁলোকে ছাৰ্ভে কৰিলে। আৰু ছমাহ ছাৰ্ভেৰ পিছত GW লিপ্টাৰ এজন ইংৰাজ প্ৰসিদ্ধ পণ্ডিত আছিল। GW লিপ্টাৰৰ যিটো ৰিপৰ্ট ১৮২২ চন, সেই ৰিপৰ্টত কৈছিলে যে ভাৰতত শিক্ষিত মানুহ 97.5%। ব্ৰিটিছৰ ৰিপৰ্ট আজিও ব্ৰিটিছ লাইব্ৰেৰীত বিদ্যমান হৈ আছে। GW লিপ্টাৰৰ ৰিপৰ্ট যে 97.5% শিক্ষিত মানুহ ১৮২২ চনৰ আগলৈকে ভাৰতবৰ্ষত আছিল। এজন ইংৰাজ শিক্ষাবিদ লুডলু, তেওঁ ১৭ বছৰ ভাৰতবৰ্ষত আছিল, গাঁৱে গাঁৱে গৈছিলে, আৰু লুডলুৱে কৈছিলে যে ভাৰতত এনেকুৱা সময় গাঁও দেখা নাই য'ত গুৰুকুল শিক্ষা ব্যৱস্থা আছিল। অৰ্থাৎ সেই সময়ত গুৰুকুল শিক্ষা ব্যৱস্থাত ১৪ বছৰ গুৰুকুলত থাকিব লাগিছিলে, আৰু খেতি কৰাৰ পৰা, হাল বোৱাৰ পৰা, খৰি কটাৰ পৰা, ভাত ৰন্ধাৰ পৰা আৰম্ভ কৰি
আজিৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, বায়'লজি, এষ্ট্ৰনমি সকলো শিক্ষাৰ গুৰু ঘৰত কৰিছে। 14 বছৰ গুৰু ঘৰত শিক্ষা সমাপ্ত হোৱাৰ পিছত কোনোবাই যদি উচ্চ শিক্ষা ল'ব খোজে তেতিয়া 109খন ইউনিভাৰ্চিটি ভাৰতবৰ্ষত আছিল। আমি তক্ষশিলা ইউনিভাৰ্চিটিৰ নাম শুনিছোঁ, নালন্দা বিশ্ববিদ্যালয়ত পঢ়িছিলোঁ। 60টা বিষয়ৰ শিক্ষাদান তাত কৰা হৈছিল। 9 মহলীয়া ঘৰ আছিল নালন্দা বিশ্ববিদ্যালয়। গোটেই দেশ বিদেশৰ পৰা ছাত্ৰ ছাত্ৰী তাত আহিছিল। এনেকৈ 109খন ইউনিভাৰ্চিটি ভাৰতবৰ্ষত আছিলে আৰু ব্ৰিটিছে আমাক ক'লে যে আমি মানুহ শিক্ষিত নাছিল। শিক্ষাৰ ক্ষেত্ৰত আমি বহুত উচ্চ স্তৰত আছো। আমাৰ ইয়াত দক্ষিণ ভাৰতৰ ডাঙৰ ডাঙৰ মন্দিৰবিলাক যে আছে, এই মন্দিৰবিলাক কোনে নিৰ্মাণ কৰিছিল? তাৰ ইঞ্জিনিয়াৰ কোন আছিল? আৰ্কিটেক্ট কোন আছিল? এইবিলাক ব্ৰিটিছবিলাক অহাৰ পিছত বনোৱা নেকি? ইংৰাজ অহাৰ পিছত বনোৱা এই মন্দিৰবিলাক নহওঁতে ইয়াতে মন্দিৰ। সেই সময়ত দক্ষিণ ভাৰতত 70% ষ্টুডেণ্ট পেৰিয়াৰ জাতিৰ আছিল, গোটেইবিলাক আৰ্কিটেক্ট আছিল। চাৰ্জিকেল কলেজ প্ৰায় দিনত আছিলে। সুশ্ৰুত প্ৰথম চাৰ্জন বিশ্বৰ ভিতৰত। 101 বিধ অস্ত্ৰ আছিলে। এডাল চুলি দীঘে দীঘে ফালিব পৰা এনেকুৱা সূক্ষ্ম অস্ত্ৰ সুশ্ৰুতৰ হাতত আছিলে আৰু সেই সুশ্ৰুতৰে অনুগামী আছিলে। প্ৰায় 1500 চাৰ্জিকেল কলেজ ভাৰতবৰ্ষত আছিলে 1822 আগত। 127 বিধ চিকিৎসা ব্যৱস্থা আমাৰ ভাৰতবৰ্ষত আছিলে, আজিও কিছুমান আছে। প্ৰাকৃতিক চিকিৎসা ব্যৱস্থা আছিলে, যোগ চিকিৎসা ব্যৱস্থা আছিলে, মন্ত্ৰ চিকিৎসা ব্যৱস্থা আছিলে, কাৰোবাই পানী দিয়ে, কোনোবাই গছৰ জড়িবুটি ব্যৱস্থা, এনেকুৱা 127 বিধ চিকিৎসা ব্যৱস্থা আমাৰ এই দেশখনত আছিলে। 1772 চন টিপু চুলতান আৰু ইংৰাজৰ মাজত যুদ্ধ। কৰ্ণেল কুড নামৰ এজন ব্ৰিটিছ অফিচাৰক তেওঁৰ নাকটো কাটি দিলে। কাটা নাকটো হাতত লৈ কৰ্ণেল কুড গৈ আছিল। গৈ থাকোঁতে এজন গাঁৱৰ বেদ, মানে বৈদ্য চিকিৎসক, আমি বেদ বুলি কওঁ, বৈদ্য বুলি কওঁ, তো তেওঁ পালে। তেওঁ বোলে কি হ'ল? বোলে নাকটো কাটা গৈছে, বোলে মোৰ ঘৰলৈকে আহা। বৈদ্যজনে ঘৰলৈকে লৈ গ'ল কৰ্ণেল কুডক। ডেৰ ঘণ্টাৰ ভিতৰত কটা নাকটো লগাই দিলে। কৰ্ণেল কুড আচৰিত হ'ল। কৰ্ণেল কুড লণ্ডনলৈকে গ'ল আৰু গৈ লণ্ডনত মানুহক ক'লে যে তাত কটা নাকটো লগাই দিছে। লণ্ডনৰ পৰা 6-7জনীয়া টিম এটা আহিলে আৰু সেই বৈদ্যৰ গাঁৱত 6-7 বছৰ থাকি এই প্লাষ্টিক চাৰ্জাৰীটো শিকি ল'লে। তাৰপিছত লণ্ডনত গৈ 1910-11 চনত প্লাষ্টিক চাৰ্জাৰী কলেজ আৰম্ভ কৰিলে। কি নাছিলে এই দেশত? সেইকাৰণে চিকিৎসা শাস্ত্ৰ সকলোতে আমি বিশ্বৰ গুৰুৰ আসনত আছিলোঁ। সেইকাৰণে প্ৰাচীন যে আমাৰ শিক্ষা ব্যৱস্থা আছিলে, সেই শিক্ষা ব্যৱস্থাত সকলো ধৰণৰ শিক্ষা আমাৰ দিয়া হৈছিল। সেইকাৰণে মই কওঁ যে সেই সময়ত আমাৰ 97% শিক্ষিত মানুহ আছিল, কিন্তু কোনো নিবনুৱা নাছিল। কাৰণ সেই গুৰুকুলৰ ছাত্ৰ খৰিও কাটিব জানে, খেতিও কৰিব জানে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছৰ কথাও জানে। সেইকাৰণে কোনো নিবনুৱা নাছিল সেই সময়ত। আজি যে ইংৰাজী শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থা কেৱল নিবনুৱাৰ সৃষ্টি কৰি। সেইকাৰণে প্ৰাচীন শিক্ষা ব্যৱস্থাক লৈ আমি সদায় গুৰুকুল শিক্ষা ব্যৱস্থাক লৈ আমি সদায় গৌৰৱ কৰিব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমি পিছপৰা আছিলোঁ। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আমি পিছপৰা নাছিলোঁ। আমাক কোৱা হয় যে ভাস্কো দা গামা যেতিয়া ভাৰতবৰ্ষত আহিল, তো ভাস্কো দা গামা অহাৰ পিছৰ পৰাহে আমি বেপাৰ বাণিজ্য কৰিবলৈ আমাৰ দেশৰ মানুহ বিদেশলৈকে দেশ বিদেশ তেওঁ আহিলে। যে তেওঁৰ যিখন জাহাজ, সেই জাহাজ 4 গুণ ডাঙৰ এখন জাহাজ সেই বন্দৰত হৈ আছে। তেওঁ আচৰিত। মই ভাবোঁ মোৰ জাহাজখন আটাইতকৈ ডাঙৰ, মোতকৈ 4 গুণ ডাঙৰ জাহাজ এখন কোন দেশ?
হ'বলৈ গ'ল জাহাজৰ মালিকৰ লগত গৈ দেখে যে এজন সাধাৰণ পোছাক পিন্ধি থকা মানুহ এজন বহি আছে, চুপাৰি খাই আছে। গৈ ওচৰত বহিলে, গোটেই জাহাজৰ মালিক মানুহজনে বোলে কাক লাগে? জাহাজৰ মালিক লাগে। বোলে কোৱাচোন কি কথা? তোৰ লগত কিয় কথা পাতিম? মালিকৰ লগত কথা পাতিম। তো বুঢ়াজনে কি ক'লে? বোলে ময়ে মালিক, এই জাহাজখনৰ মালিক মই। ভাস্কো দা গামা আচৰিত হ'ল, প্ৰকাণ্ড জাহাজ মালিকেই ক'ৰ পৰা আহিছা? মালিকজনে সুধিলে, বোলে তুমি ক'ত যাবা? বোলে ভাৰতৰ ফালেকে যাম। বোলে মোৰ পিছে পিছে আহা, মই কালি ভাৰত যাম, মই ভাৰতৰ পৰা আহিছোঁ, মোৰ পিছে পিছে আহা। আৰু সেইজন কোন আছিল জানে? গুজৰাটৰ স্কন্দ নামৰ এজন কাঠৰ বেপাৰী। কাঠৰ বেপাৰ কৰিব যায়, হীৰা মুকুতা লৈ আহে। আৰু স্কন্দ নামৰ কাঠৰ বেপাৰীজনে ভাস্কো দা গামাক ভাৰতবৰ্ষলৈকে লৈ আহিছিলে। আৰু আমাক শিকালে ভাস্কো দা গামা অহাৰ পিছত বেপাৰ বাণিজ্য কৰিব লাগিব। কিমান মূৰ্খ! সেইকাৰণে বেপাৰ বাণিজ্যত আমি কম নাছিলোঁ। আমাৰ ইয়াত লোহা নিৰ্মাণ গাঁৱে গাঁৱে হৈছিল। লোহা নিৰ্মাণ দক্ষিণ ভাৰতত 10,000 ফেমিলি, মই এই গোটেই কথা 1822 আগৰ কথা কৈ আছোঁ। 10,000 ফেমিলিয়ে লোহা ঘৰতে লোহা বনাই জীৱিকা উপাৰ্জন কৰিছে। 1814 চনত বাংগালত আইৰণ কোম্পানী আৰম্ভ কৰে। 1874 পশ্চিমবংগত যেতিয়া আইৰণ কোম্পানী আৰম্ভ কৰে, সেই আইৰণ কোম্পানী আৰম্ভ কৰাৰ লগে লগে আমাৰ যে কুটিৰ শিল্প আছিল, ঘৰে ঘৰে লোহা নিৰ্মাণ কৰা যি আছিলে। আমাৰ জাহাজ কেনেকুৱা নিৰ্মাণ হৈছিলে, ষ্টীল কেনেকুৱা আছিলে। ভাৰত বিশ্বৰ ভিতৰত যিবিলাক আটাইতকৈ বেয়া ভাল ষ্টীল বুলি কয়, ভাৰতবৰ্ষত যিটো আটাইতকৈ বেয়া ষ্টীল আছিলে, সেইটো বিশ্বৰ ভিতৰত আটাইতকৈ ভাল ষ্টীলতকৈ বেছি ওপৰত আছিল। মানে আমাৰ ভাৰতৰ আটাইতকৈ বেয়া ষ্টীলটো বিশ্বৰ কাৰণে আটাইতকৈ ভাল ষ্টীল। শাহজাহানী খানে একেবাৰে উৎকৃষ্ট ষ্টীল আছিলে ভাৰতবৰ্ষৰ ষ্টীল। আমাৰ ইয়াত জাহাজ কেনেকুৱা নিৰ্মাণ হৈছিলে? মাৰ্কো পলোই প্ৰায় 1300 শতিকাত মাৰ্কো পলোই আহি কৰিছিলে। তেতিয়াও নিজে দেখিছে প্ৰায় 100জন নাবিকে নাও চলায়। কিমান ডাঙৰ নাও হ'ব লাগিব? 100জন নাবিকে চলাইছে, জাহাজ নিৰ্মাণ কৰিছে। ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতবৰ্ষত যেতিয়া আহে, আমাৰ ভাৰতৰ প্ৰায় 50 বছৰ পুৰণি জাহাজবিলাক তেওঁলোকে কিনিছিলে, ইষ্ট ইণ্ডিয়া কোম্পানী। আৰু কিনি সেই জাহাজবিলাক 20 বছৰলৈকে চলাইছে। 1814 চনত ব্ৰিটিছে আইন বনাই ভাৰতবৰ্ষৰ মানুহে জাহাজ নিৰ্মাণ বেন কৰাই দিলে, বন্ধ কৰাই দিলে। গতিকে বেপাৰ বাণিজ্যত আমি পিছ পৰি আছিলোঁ এনেকুৱা নহয়। গোটেই বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ বেপাৰ বাণিজ্য আমি কৰি আছোঁ। বস্ত্ৰ উদ্যোগ আমাৰ কেনেকুৱা আছিলে? আমাৰ গুৰুজনাই বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিছে। 120 ফুট দীঘল, 60 ফুট বহল বুলি কোৱা। এই শংকৰদেৱ গুৰুজনাই ব্ৰিটিছে শিকাইছিল নেকি কাপোৰ ববলৈ? আমি অকণমান চিন্তা কৰোঁ। সেই কাহানিতে গুৰুজনাই 120 ফুট দীঘল, 60 ফুট বহল বস্ত্ৰ নিৰ্মাণ, তাৰমানে তেনেকুৱা শিপিনী আমাৰ গাঁৱে গাঁৱে আছিলে ব্ৰিটিছ হোৱাৰ আগতে। এনেকুৱা কাপোৰ তেওঁলোকে আমাৰ গাঁৱতে শিপিনীসকলে তৈয়াৰ কৰিছিলে যে 1500 মিটাৰ দীঘল এখন শাৰী এটা নাৰিকলৰ লাড়ুৰ দৰে হৈ আছে। কিমান চফ্ট কাপোৰ আমাৰ গাঁৱে গাঁৱে শিপিনীসকলে নিৰ্মাণ কৰিছে। আৰু এই বস্ত্ৰ উদ্যোগ ধ্বংস কৰি পেলাইছিলে ব্ৰিটিছবিলাকে। এনেকুৱা কাপোৰ বোৱা যিসকল শিপিনী আছিলে, তেওঁলোকক বাতিনে হাতৰ বুঢ়া আঙুলি কাটি দিছিলে। কোনো ক্ষেত্ৰত আমি পিছপৰা নাছিলোঁ। আৰু সেইকাৰণে 1813 চনত ব্ৰিটিছ পাৰ্লিয়ামেণ্টত এটা ৰিপৰ্টত কৈছিলে গোটেই বিশ্বৰ যিমান প্ৰডাকশ্যন আছে তাৰ ভিতৰত 43% ভাৰতৰ আছে। 1830 43% প্ৰডাকশ্যন গোটেই বিশ্বৰ এই ভাৰতবৰ্ষৰ আছিলে। ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ ৰিপৰ্ট
তাতে কি ক্ষেত্ৰত পিছপৰা আছে? বিজ্ঞানৰ ক্ষেত্ৰত আমি পিছপৰা নাছিলোঁ। আমাৰ ইয়াত যিমান ঋষিমুনিবিলাক আছিলে, প্ৰাচীন যাক আমি ঋষিমুনি বুলি কওঁ, এই প্ৰত্যেকজন ঋষিমুনি আছিলে একোজন বৈজ্ঞানিক চাইণ্টিষ্ট। বেদৰ প্ৰতিটো মন্ত্ৰ বিজ্ঞানৰ এটা এটা সূত্ৰ। আমি ৰাতিপুৱা গা পা ধুই উঠি আমাৰ দেউতাই এটা মন্ত্ৰ শিকাইছিলে, তুলসীৰ ওচৰত যাব লাগে আৰু তাত পানী দিব লাগে, পানী দিওঁতে সূৰ্যৰ ফালে চাই এটা মন্ত্ৰ গাব দিছিলে। আৰু সেই মন্ত্ৰটো কি? যোজনাং সহস্ৰাব্দে দেশতে দেশ যোজনে একেন নিমিষাৰ্ধেন ক্ৰমমান নমস্তে। এই মন্ত্ৰটো কি কৈছিল? এই মন্ত্ৰটোৱে কৈছিলে যোজনাং সহস্ৰাব্দে, সূৰ্য দেৱতাৰ মন্ত্ৰ, সূৰ্যৰ ফালে চাই সূৰ্য প্ৰণাম মন্ত্ৰ, সূৰ্য প্ৰণাম। তো সূৰ্যক যেতিয়া স্মৰণ কৰোঁ, সূৰ্য দেৱতাক বৰ্ণনা কৰিছে এই মন্ত্ৰটো কি বুলি? যোজনাং সহস্ৰাব্দে দেশতে দেশ যোজনে, 2202 যোজন, যোজনাং সহস্ৰাব্দে দেশতে দেশ যোজনে, মানে 2202 যোজন। সেই সময়ত কিলোমিটাৰ মিটাৰ নাছিলে, সেই সময়ত জোখা পদ্ধতি কি আছিলে? যোজন আছিলে। তো 2202 যোজন গতি কৰা কিমান? 2202 যোজন গতি কৰোঁতে কিমান সময় লাগে? একেন নিমিষাৰ্ধেন। সেই সময়ত মিনিট ছেকেণ্ড নাছিলে, ঘণ্টা নাছিলে। সেই সময়ত কেনেকৈ জুখিছিলে? আমি যে চকুটো নিমিষ কাঢ়ো সেইটোত জুখিছিলে। একেন নিমিষাৰ্ধেন, আধা নিমিষত 2202 যোজন গতি কৰা হে সূৰ্য দেৱতা, তোমাক প্ৰণাম। তাৰমানে আজিৰ আলোকবৰ্ষ, ভেলচিটি অফ লাইট, পোহৰৰ গতিবেগ, আজিৰ বিজ্ঞানে যিটো কৈছে 3.5 × 10⁵ কিলোমিটাৰ পাৰ ছেকেণ্ড, সেইটোৱে হৈ যায় আধা নিমিষত 2202 যোজন। আমাৰ মানুহ চানুহ ঢুকালে আমি যেতিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰোঁ বা আমি মানুহ মৰিলে যেতিয়া শ্ৰাদ্ধৰ চিঠিবিলাক লিখোঁ, তাতে এটা আমি শ্লোক লিখোঁ, ওম পূৰ্ণমদঃ পূৰ্ণমিদং পূৰ্ণাৎ পূৰ্ণমুদচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱাবশিষ্যতে। এই শ্লোকটো কি কয়? আমি আজি ফৰ্মুলা পাইছোঁ 0 + 0 = 0, 0 - 0 = 0, 0 multiplied by 0 = 0, 0 divided by 0 = 0. আৰু পূৰ্ণমদঃ পূৰ্ণমিদং পূৰ্ণাৎ পূৰ্ণমুদচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱাবশিষ্যতে। এইটোৱে শ্লোক। এই মেথামেটিক্স শ্লোক। সেইকাৰণে পোহৰৰ গতিবেগ যোজনাং সহস্ৰাব্দে, এইটো ছায়ানাচাৰ্যই সৃষ্টি কৰিছে। আমি কোপাৰ্নিকাছৰ নাম শুনো, গেলিলিওৰ নাম শুনো, পৃথিৱী সূৰ্যৰ দূৰত্ব, গ্ৰহ নক্ষত্ৰবিলাকৰ দূৰত্ব, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, এই যিবিলাক কথা আমি পাইছোঁ, এইবিলাক কওঁতে গেলিলিওৱে কৈছে। গেলিলিওৰ আগত কোপাৰ্নিকাছেও কৈছিল এইবিলাক। কিন্তু কোপাৰ্নিকাছৰ জন্মৰ 1000 বছৰ আগত আমাৰ আৰ্যভট্ট এই কথা কৈছে। এইটো কিন্তু আমি নাজানো। আমি গেলিলিওৰ নাম জানো, কোপাৰ্নিকাছৰ নাম জানো, কিন্তু গেলিলিও কোপাৰ্নিকাছে যি কথা ক'লেই, যিটো কথা গেলিলিও কোপাৰ্নিকাছে কোৱাৰ কাৰণে খ্ৰীষ্টিয়ানসকলে পাদুৰীয়ানসকলে বাইবেলৰ বিৰোধৰ কথা কৈছে। বাইবেলে কৈছে যে সূৰ্যহে পৃথিৱীৰ চাৰিওফালে ঘূৰে, পৃথিৱী সূৰ্যৰ চাৰিওফালে নুঘূৰে, সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰে, এইটো বাইবেলে কৈছে। তো কোপাৰ্নিকাছ আৰু গেলিলিও ইয়াৰ বিৰোধত ক'লে, সেইকাৰণে তেওঁলোকক শাস্তি দিছিল। আৰু তাৰ 1000 বছৰ আগত আমাৰ আৰ্যভট্টই এই কথাটো কৈছিলে যে সূৰ্য স্থিৰ, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, বিভিন্ন গ্ৰহ নক্ষত্ৰবিলাকৰ দূৰত্ব সম্পৰ্কে স্পষ্ট ভাষাত আৰ্যভট্টই কৈছিলে গেলিলিও কোপাৰ্নিকাছৰ জন্মৰ 1000 বছৰ আগত। ভাস্কৰাচাৰ্যৰ সৰু কন্যা আছিলে, ছোৱালী আছিলে লীলাৱতী, যি লীলাৱতী আজিৰ মেথামেটিক্সৰ সমস্ত ফৰ্মুলা 60% ফৰ্মুলা এই লীলাৱতী
ত্রিকোণমিতিক এলজাব্রা যি ফর্মুলা লীলাবতীয়ে লিখা। ভাস্কৰাচাৰ্য দেউতাকক সুধিছিলে, লীলাৱতীয়ে ভাস্কৰাচাৰ্য দেউতাকক সুধিছিলে যে কোনোবাই কয় যে পৃথিৱীখন হাতীৰ ওপৰত উঠি আছে, কোনোবাই কয় কাছৰ ওপৰত উঠি আছে, সঁচা নে মিছা? তেতিয়া ভাস্কৰাচাৰ্য মিছা কথা বোলে। সঁচা কি? বোলে পৃথিৱীখন শূন্য তুলনি আছে। কেনেকৈ শূন্য তুলনি হ'ব? তেতিয়া কৈছে যে এটা গ্ৰহে আনটো গ্ৰহক টানি থাকে। এই কথাবিলাক ভাস্কৰাচাৰ্যই লীলাৱতীক কৈছিলে। শক্তিশ্ব মহি, মহি মানে পৃথিৱী, পৃথিৱীৰ আকৰ্ষণীয় শক্তি আছে। কোনে কৈছিলে? ভাস্কৰাচাৰ্যই। কাক কৈছিলে? লীলাৱতী। কেতিয়া কৈছিলে? ছাৰ আইজাক নিউটনৰ জন্মৰ 500 বছৰ আগত। তো ভাস্কৰাচাৰ্যৰ নাম কিমান জানে? লীলাৱতীৰ নাম কিমান জানে? শূন্যৰ আৱিষ্কাৰ নাই ভাৰতবৰ্ষ। তো সেইকাৰণে আমি কোনো ক্ষেত্ৰতে আমি পিছপৰা নাছিলো। ভৰদ্বাজ বুলি আমাৰ ইয়াত এৰোপ্লেন থিউৰি 1903 চনত ৰাইট ব্ৰাদাৰ্ছে এৰোপ্লেন তৈয়াৰ কৰে, তাক লৈ আমি গৌৰৱ কৰোঁ। কিন্তু 2500-3000 বছৰ আগত ভৰদ্বাজ মুনি আছিলে 27তম বৈমানিক ঋষি। তাৰমানে ভৰদ্বাজ মুনিৰ আগত আৰু 26জন ঋষি আছিলে যিসকলে বিমান শাস্ত্ৰ ৰচনা কৰিছিলে। 27জন। আৰু তেওঁ যিখন যন্ত্ৰ সৰ্বস্ব ৰচনা কৰিলে, সেই যন্ত্ৰ সৰ্বস্বত 25 প্ৰকাৰৰ এৰোপ্লেনৰ থিউৰি আছে, যাক লৈ নাছাত আজি ৰিচাৰ্চ চলি আছে। তো ভৰদ্বাজ মুনিৰ নাম আমি ক'ত জানো? বাকী 26জনৰ নাম আজিলৈকে উদ্ধাৰ কৰিব পৰা নাই। 27তম হ'ল ভৰদ্বাজ মুনি। সেইকাৰণে আমি কোনো ক্ষেত্ৰত পিছপৰা নাছিলো। আমাৰ কণাদ মুনি আছিলে। কণাদ মুনি এই যে অণু পৰমাণুৰ আৱিষ্কাৰ কৰিছিলে কণাদ মুনি। কেৱল অণু পৰমাণুৰ ওপৰতে তেওঁ তপস্যা কৰে, বাকী চব বাদ দিছিলে। কোনো আত্মা পৰমাত্মা বোলে মানা নাছিলে, কেৱল অণু পৰমাণুৰ কথাই চিন্তা কৰিছিলে। এনেকৈ মৰিব কণাদ মুনি। পৰাশৰ মুনি বোটানিৰ সমস্ত থিউৰি ৰচনা কৰিছিলে পৰাশৰ মুনি। বৃক্ষ আয়ুৰ্বেদ এখন ৰচনা কৰিছিলে। বৃক্ষ আয়ুৰ্বেদত আজি বোটানিৰ যিবিলাক ফৰ্মুলা আছে, উদ্ভিদ বিজ্ঞানৰ যিমান ফৰ্মুলা আছে, সমস্ত ফৰ্মুলা এই বৃক্ষ আয়ুৰ্বেদত আছে। পৰাশৰ মুনি কেতিয়া বিশ্বাস কৰিলে? আজিৰ পৰা 2500-3000 বছৰ আগত পৰাশৰ মুনিয়ে বৃক্ষ আয়ুৰ্বেদ ৰচনা কৰিছে। ডক্টৰ গিৰিজা প্ৰসন্ন মজুমদাৰ কলিকতা ইউনিভাৰ্চিটিৰ বোটানিৰ হেড হৈছিলে। 1950-51 চনৰ ঘটনা। কলিকতাৰ ভিতৰত গাঁও এখনলৈকে গৈছিলে। এগৰাকী বুঢ়ী আইতাৰ ঘৰত পানী খাবলৈ গ'ল। বুঢ়ী আইতাই পানী দিলে। পানী দিয়াৰ পিছত কৈছে, বোলে বাবা তই কি কৰা? বোলে মই পণ্ডিত, মই ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ। বোলে হয় নেকি? তোৰ কাৰণে এটা আপুৰুগীয়া সম্পদ আছে, মই দি দিম। এইবোলে আইতাই ভিতৰলৈকে গ'ল। ঘৰৰ ভিতৰৰ পৰা আহোঁতে ৰঙা কাপোৰেৰে মেৰিয়াই ৰখা এখন শাস্ত্ৰ গিৰিজা প্ৰসন্ন মজুমদাৰ হাতত দিলে। তেওঁ বোলে এখন কি? বোলে কি আছে ক'ব নোৱাৰো, মই 3 পিঢ়ি ধৰি ইয়াত চাকি বন্তি জ্বলাই আছো। ভিতৰত কি আছে নাজানো, মোৰ মৃত্যুৰ পিছত চাকি বন্তি জ্বলোৱা মানুহ নাই। তই লৈ যা, তই পণ্ডিত মানুহ, তই খুলি চাবি ভিতৰত, খুলি চাবি কি আছে, আমি নাজানো। তেওঁ লৈ আহিলে, খুলি চালে সংস্কৃত লিখা। সংস্কৃত তেওঁ বুজি নাপায়। এজন সংস্কৃত পণ্ডিতৰ ওচৰলৈ গ'ল আৰু সংস্কৃত পণ্ডিতে তেওঁক যেতিয়া বুজালে, তেওঁ চকু থিয় হৈ গ'ল। তেওঁ দেখিলে যে কলিকতা ইউনিভাৰ্চিটিত মই ষ্টুডেণ্টক যিবিলাক থিউৰি পঢ়ুৱাই আছো, সমস্ত থিউৰি এই শাস্ত্ৰখনত লিখা আছে। এয়া আছিলে বৃক্ষ আয়ুৰ্বেদ। সেইকাৰণে আমাৰ যিমান প্ৰাচীন ঋষি মুনিসকল আছিলে, প্ৰত্যেকজন ঋষি মুনিয়ে আছিলে একোজন বৈজ্ঞানিক। তেওঁলোকে তপস্যা কৰিছিল, তাৰমানে তেওঁলোকে ৰিচাৰ্চ কৰিছিল, গৱেষণা কৰিছিল। তেওঁলোকে তপস্যা মানে ৰিচাৰ্চ। ঋষি মুনি মানে বৈজ্ঞানিক। আৰু এই ঋষি মুনিবিলাক কোন ছাত্ৰ আছিলে? এওঁলোক আছিলে এই গুৰুকুলৰ ছাত্ৰ। এই যে গুৰুকুল শিক্ষা ব্যৱস্থা আছিল, এই ইউনিভাৰ্চিটি বিলাক আছিলে, তাৰে ছাত্ৰ
আছিলে এই আমাৰ ঋষিবিলাক অজ্ঞান গৌৰৱৰ বিষয় নহয়। সেইকাৰণে ভাৰত কি আমি বুজি চিন্তা কৰিছো তেওঁৰ নামটো আমি সকলোৱে জানো, তেওঁৰ জন্মৰ কিমান বছৰ আগে আমাৰ গুৰু ভাওনা কেৱল আমাক কোৱা হ'ল যে এটা সময়ত মন্ত্ৰ আছে, এই দ্ৰষ্টা আছে বিদুষী স্ৰষ্টা। আৰু সেই ভাগৱতত ব্ৰহ্মাই কেতিয়া এই বিশ্বখন সৃষ্টি কৰিছিলে তাক সুন্দৰভাৱে বৰ্ণনা কৰিছে আৰু এটা ফৰ্মুলা দি থৈ গৈছে। আৰু ভাগৱতৰ ফৰ্মুলা অনুসৰি আজিৰ বৈজ্ঞানিকে কৈছে আনুমানিক 200 কোটি বছৰ পৃথিৱীৰ বয়স। আৰু আমাৰ ভাগৱতে আনুমানিক কোৱা নাই, মিনিট ছেকেণ্ড পৰ্যন্ত ক'ব পাৰে ভাগৱতৰ ফৰ্মুলা মতে। আমাৰ ভাগৱতে কি কৈছে 195,78,5,124 বছৰ আগত আপোনালোক যদি মাহ ছেকেণ্ড মিনিট লাগে তাকো উলিয়াব পাৰে বছৰ 195,78,5,124 বছৰ কেনেকৈ পালে? এটা সুন্দৰ ফৰ্মুলা দিছিল। আমাৰ 4টা যুগ, ত্ৰেতা, সত্য, ত্ৰেতা, দ্বাপৰ, কলি। কলিযুগ 4,32,000 আৰু বৰ্তমান যিটো কলিযুগ আছে এই কলিযুগৰ 5,124 বছৰ। কিন্তু এইটোৱে কলিযুগ নহয় দেই, ইয়াৰ আগত আৰু 100টা কলিযুগ পাৰ হৈ গৈছে, বহুত কলিযুগ পাৰ হৈ গৈছে। কলিযুগত 4,32,000, কলিৰ দুগুণ দ্বাপৰ মানে 8,96,000 আৰু কলিৰ 4 গুণ সত্য তাৰমানে 17,28,000। 4টা যুগ বুলি এটা যুগ চক্ৰ, তাৰমানে এটা যুগ চক্ৰত 43,20,000 বুলি এটা মন্বন্তৰ। বৰ্তমান 7ম মন্বন্তৰ চলি আছে, বৈবস্বত মন্বন্তৰ বুলি আমাক ভাগৱতে কৈছে। তাৰমানে ইয়াৰ আগত 6টা মন্বন্তৰ পাৰ হৈ গৈছে। তো 30,67,20,000 ইনটু 6 তাৰমানে 183,73,20,000 হৈ যায়। এটা 7ম মন্বন্তৰ আহিল। 7ম মন্বন্তৰৰ বৰ্তমান 28তম যুগ চক্ৰ চলি আছে, ভাগৱতে কৈছে। 7ম মন্বন্তৰ বৈবস্বত মন্বন্তৰৰ 28তম যুগ চক্ৰৰ কলিযুগ চলি আছে। গতিকে 6টা মন্বন্তৰত 183,73,20,000 হয় আৰু 28টা যুগ চক্ৰ মানে 28তম যুগ চক্ৰ মানে 27তম যুগ চক্ৰ, 27টা যুগ চক্ৰ পাৰ হৈ গৈছে। 27টা যুগ চক্ৰ যদি হিচাপ কৰে 11,64,40,000। গোটেইটো যোগ কৰক, 195 কোটি 39,60,000। তাৰ লগত 28তম যুগ চক্ৰৰ ত্ৰেতা যুগ গ'ল, সত্য গ'ল, ত্ৰেতা গ'ল, দ্বাপৰ গৈ কলিযুগ আৰম্ভ হৈছে। তাৰমানে সেইটো যদি হিচাপ কৰে 38,93,124 বছৰ। আৰু গোটেইখিনি যদি প্লাছ কৰে সেয়া হৈ যায় 195,78,5,124 বছৰ। মানে যোৱা এপ্ৰিল নে মাৰ্চ মাহত বৰ্ষপতিবৰা যেতিয়া আৰম্ভ হৈছিল তেতিয়া, তাৰ লগত যোৱা এপ্ৰিলৰ পৰা আজিলৈকে কেইমাহ, কেইদিন, কেইঘণ্টা, কেইমিনিট, কেইছেকেণ্ড আপুনি হিচাপ কৰি ক'ব পাৰে আজিৰ পৰা কিমান বছৰ আগত
ব্ৰহ্মাই এই বিশ্বখন সৃষ্টি কৰিছিল। আমি আনুমানিক পোৱা নাই, মিনিট পৰ্যন্ত ক'ব পাৰোঁ। এয়া আমাৰ ভাৰতীয় কাল গণনা। আৰু সেইকাৰণে ভাৰত বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ ভাৰতশ্ৰী বিশ্বগুৰু আসনত বহিছে। সকলো ক্ষেত্ৰত জ্ঞান, বিজ্ঞান, কলা, সংস্কৃতি, দৰ্শন, সাহিত্য, ব্যৱসায়, বাণিজ্য, এগ্ৰিকালচাৰ, সকলো ক্ষেত্ৰত ভাৰত উচ্চ স্তৰত আছে। কিন্তু ভাৰতীয় বিশ্বখন গোটেই বিশ্বখনক হিন্দু বনোৱা নহয়, স্থান বনোৱা। খ্ৰীষ্টানসকলৰ জীৱনৰ লক্ষ্য গোটেই বিশ্বখনক খ্ৰীষ্টান কৰা, হিন্দুসকলৰ জীৱনৰ লক্ষ্য গোটেই বিশ্বখনক হিন্দু কৰা নহয়, গোটেই বিশ্বখনক ক্ৰীড়ন্ত বিশ্বখনক শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠত্বলৈ লৈ যোৱা, গোটেই বিশ্বখনক সেয়ে ভাৰতীয় হিচাপে, মহান ভাৰতীয় হিচাপে আমি গৌৰৱান্বিত, গৌৰৱ কৰোঁ। আহক আমি সকলোৱে মিলি পুনৰ ভাৰতবৰ্ষক বিশ্বৰ গুৰু আসনলৈকে লৈ যাওঁ। আৰু ভাৰতক যদি বিশ্বগুৰু আসনলৈকে লৈ যাব লাগে, ভাৰত মানে কি বুজিব লাগিব। সেইকাৰণে ভাৰতৰ অতি গৌৰৱশালী অতীত আমি অধ্যয়ন কৰিব লাগিব, ইয়াক হৃদয়ংগম কৰিব লাগিব। আৰু এখন নৱভাৰত, বিশ্বগুৰু ভাৰত গঢ়াৰ কাৰণে আমি সকলোৱে জীৱনৰ ব্ৰত হওঁ এখন নৱভাৰত, বিশ্বগুৰু ভাৰত গঢ়াৰ। সেইকাৰণে কবিৰ কবিতাৰে মই মোৰ ভাষণ ইয়াতে সামৰিব বিচাৰিছোঁ। জীৱনৰ ব্ৰত, জীৱনৰ লক্ষ্য, নৱ উত্থান, নৱভাৰত, এয়াই হওক জীৱন ব্ৰত আমাৰ। প্ৰতিপল প্ৰতিক্ষণ অহৰাত্ৰি দিবাকৰ বিশ্বগুৰু ভাৰত স্বপ্ন আমাৰ, বিশ্বগুৰু ভাৰত স্বপ্ন। চিৰসাধনাত সতত প্ৰবাস, সুখ সম্পত্তি পদলিপ্সা অলিপ্ত হওক নিৰ্মল। সৎ চৰিত্ৰৰে সুশোভিত হওক আমাৰ জীৱন জ্যোতি। প্ৰতিপল প্ৰতিক্ষণ জাগৰিত হওক আমাৰ নিত্য ধ্যান। বিশ্বগুৰু ভাৰত স্বপ্ন আমাৰ। গাঁৱে গাঁৱে সহস্ৰ সজ্জন শক্তি, গাঁৱে গাঁৱে সহস্ৰ সজ্জন শক্তি জগাই তোলো ৰন্ধ্ৰে ৰন্ধ্ৰে ভাৰত ভক্তি। নৰে সেৱাই নাৰায়ণী সেৱা হওক আমাৰ জীৱন মন্ত্ৰ। সুসংগঠিত স্বাভিমানী সমৰ সমাজ, ৰাষ্ট্ৰগঢ়ৰ হওক এয়াই তন্ত্ৰ। বিশ্বগুৰু ভাৰত স্বপ্ন। সহজ সৰল জীৱনশৈলী, সুউচ্চ চিন্তাধাৰা, স্থিত প্ৰজ্ঞতা, কৰ্মত বিশ্বাস, কৰ্মফলত অলিপ্ততা, বিচাৰধাৰাত স্থিৰতা, বচনত মধুৰতা, সত্যবাদিতা, হৃদয়ত বিশালতা, ত্যাগময় জীৱ, সৰৰিপু দমন, সমৰ্পণৰ ভাৱনা, এয়াই হওক আমাৰ জীৱন সাধনা। বিশ্বগুৰু ভাৰত স্বপ্ন আমাৰ, বিশ্বগুৰু ভাৰত হওক স্বপ্ন আমাৰ। বন্দে ভাৰত। নমস্কাৰ।